হেল্ল' গাইছ পুনৰবাৰ ইলেক্ট্ৰিকেল এছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইছ আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ' লৈছোঁ এটা মজাদাৰ টপিক লৈছোঁ যাতে আপোনালোকক অলপ হেল্প হয় তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গাইছ আজি দেখাই আছোঁ আপোনালোকে হয়তো আৰ্থিং বুলি কৈ থকা বহুত শুনিছে আৰ্থিং কি বস্তু হয় আপোনালোকে হয়তো বহুতে জানে আৰু বহুতে নাজানিব পাৰে তো আচলতে আৰ্থিং গাইছ যিটো আমি আৰ্থিং বুলি কওঁ যিহেতু ইলেক্ট্ৰিকেলৰ যিবিলাকে কাম কৰে সিহঁতৰ কাৰণে বহুত বেছি দৰকাৰ হয় তো এই আৰ্থিংটো কেনেকুৱা টাইপৰ আছে কিমান টাইপৰ আছে সেই বস্তুটো আপোনালোকক আজি ধুনীয়াকৈ দেখাম বুলি ভাবিলোঁ তো গাইজ প্ৰেক্টিকেল কৰি দেখাব নোৱাৰিলোঁ ধুনীয়াকৈ আপোনালোক থিয়ৰী আকাৰে ধুনীয়াকৈ আপোনালোকক বুজাই দিম বুলি ভাবিলোঁ আচলতে আমি আৰ্থিং কিমান টাইপৰ আমি আৰ্থিং পাওঁ তো সেই বস্তুটো আপোনালোকক দেখাই আছোঁ তেতিয়াহ'লে ফাৰ্ষ্ট দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ বিগিন তো গাইজ আপোনালোকক দেখাই আছোঁ যে মই আপোনালোক হাউ মেনি টাইপছ অফ আৰ্থিং আচলতে আমাৰ আৰ্থিং যিটো আমি চব ক্ষেত্ৰতে মানে ইলেক্ট্ৰিকেলৰ যিকোনো বস্তুৰ ক্ষেত্ৰতে যিকোনো আপোনালোকে মেটেলৰ বস্তু হওক বা যিকোনো ক্ষেত্ৰতে আমি আৰ্থিংটো এটা মষ্ট ইম্পৰ্টেণ্ট বস্তু হয় গাইজ বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰ্থিংটো এই আৰ্থিংটো আচলতে কিমান টাইপৰ থাকে গাইজ এই আৰ্থিংটো বিভিন্ন টাইপৰ থাকে আমি মেইন 5টা টাইপৰ আৰ্থিঙৰ বিষয়ে আপোনালোকক কৈ আছোঁ মই এটা হৈছে গাইজ আপোনালোকক কৈ আছোঁ যে মই হাউ মেনি টাইপছ অফ আৰ্থিং তো এটা হৈছে গাইজ এক নম্বৰত আমি যদি ক'ব যাওঁ এটা হৈছে আমাৰ ষ্ট্ৰিপ আৰ্থিং গাইজ ষ্ট্ৰিপ বা ৱেৰ আৰ্থিং গাইজ এইটো হৈছে এক নম্বৰ গাইজ এইটো এক নম্বৰ হয় ষ্ট্ৰিপ আপোনালোকে হয়তো চিনি পায় ষ্ট্ৰিপ যিবিলাক হয় বা ৱেৰ বা তাৰৰ মানে সেইটো বস্তু আমি ধুনীয়াকৈ বুজাম বাৰু আপোনালোকক পিছত বৰ্তমান মই কেইটা টাইপৰ আৰ্থিং আছে সেইটো বস্তু আপোনালোকক দেখাই আছোঁ এই ষ্ট্ৰিপ আৰ্থিংটোৰ বিষয়ে আপোনালোক ধুনীয়াকৈ মই পিছত বুজাই দিম বাৰু কেনেকুৱাকৈ কি প্ৰেক্টিকেল কৰি মই যদি পাৰোঁ ধুনীয়াকৈ আপোনালোক বুজাই দিম তো এটা হৈছে নাম্বাৰ 1 গাইজ এই নাম্বাৰ 1টো হৈছে ষ্ট্ৰিপ আৰ্থিং আৰু আমি যদি নাম্বাৰ টু হৈছে গাইজ ৰড আৰ্থিং যিটো ৰড আৰ্থিং হয় ৰড আৰ্থিং হয়তো আপোনালোকে বহুতে কৰিছে এই ৰড আৰ্থিংটো এডাল ৰডৰ লগত এডাল বস্তুটো এই আৰ্থিংটো কৰা হয় গাইজ আপোনালোকৰ হয়তো বহুতে কৰিছে যিবিলাকে ইলেক্ট্ৰিকেল কাম কৰে হয়তো শ্বৰ্টকাট এই যিটো ৰড আৰ্থিং হয় এইটো অলপ কিছুমানে শ্বৰ্টকাটো মাৰা দেখিছোঁ কিন্তু মই যিটো কৰোঁ একদম পাৰফেক্টকৈ মই বিশেষকৈ পাইপ আৰ্থিংটো কৰোঁ গাইজ এইটো হৈছে আমাৰ 2 নম্বৰটো হৈছে আমাৰ ৰড আৰ্থিং লগতে গাইজ মষ্ট ইম্পৰ্টেণ্ট এটা যিটো আমি প্ৰায়বিলাকে ইউজ কৰোঁ মানে কমতো হয় অলপমান লগতে মানে চবে এই আৰ্থিংটো ইউজ কৰে সেইটো হৈছে গাইজ 3 নম্বৰ বুলি ক'ব গ'লে মই আপোনালোকক কৈ আছোঁ পাইপ আৰ্থিং গাইজ পাইপ আৰ্থিং এই যিটো পাইপ আৰ্থিং হয় গাইজ এই পাইপ আৰ্থিংটো মানে চবৰ ক্ষেত্ৰতে ইউজ কৰা যায় ঘৰতো ইউজ কৰা যায় বা ইণ্ডাষ্ট্ৰিয়েল কিছুমান জেগাতো ইউজ কৰা যায় এই পাইপ আৰ্থিংটো গাইজ আপোনালোকক মই বুজাই দিম বাৰু মই আগতে এই পাইপ আৰ্থিংটো কেনেকৈ কৰা হয় আপোনালোকক মই দেখাইছোঁ আপোনালোকে যদি চোৱা নাই এই পাইপ আৰ্থিংটো যিহেতু বহুত বেছি ইউজ কৰা হয় তো আপোনালোকে যদি এই পাইপ আৰ্থিং কেনেদৰে পোতা হয় কেনেদৰে বনোৱা হয় সেই বস্তুটো চোৱা নাই মোৰ ইয়াতে মানে আই বটনতো আহি আছে এই ভিডিঅ'টোত গৈ আপোনালোকে চাব পাৰে ধুনীয়াকৈ পাইপ আৰ্থিঙৰ বিষয়ে মই ধুনীয়াকৈ কেনেকৈ কি কৰিছোঁ কি দিছোঁ মই ধুনীয়াকৈ আপোনালোকক আৰ্থিং পুতি দেখাইছোঁ তো গাইজ 3 নম্বৰটো হৈছে পাইপ আৰ্থিং লগতে আমি যিটো আৰু মেইন ইণ্ডাষ্ট্ৰি বা ছাবষ্টেশ্যনবিলাকত যিবিলাক আমি ডাঙৰ ইকুইপমেণ্ট বা ডাঙৰ ইণ্ডাষ্ট্ৰিবিলাকত যিটো আৰ্থিং কৰোঁ গাইজ সেইটো হৈছে 4 নম্বৰতে যদি ক'ব যাওঁ মই আপোনালোকক প্লেট আৰ্থিং গাইজ প্লেট আৰ্থিং এইটো এটা মষ্ট ইম্পৰ্টেণ্ট আৰ্থিং গাইজ যিটো আমি প্ৰায় ইউজ কৰোঁ ইয়াত মানে এখন প্লেট লাগে প্লেট আৰু পাইপ দুইটা বস্তুৱে লাগে আৰু এইবিলাক আমি চব মানে পাৰিলে কপাৰ ইউজ কৰাটো বেছি ভাল গাইজ তো এইটো হৈছে প্লেট আৰ্থিং লগতে আমি 5 নম্বৰতে যদি আমি ইউজ কৰোঁ এটা হৈছে আমাৰ কইল আৰ্থিং বুলি কয় গাইজ কইল আৰ্থিং তো এই 5টা আমি বেছিকৈ ইউজ কৰোঁ গাইজ এই 5টা মানে কি আৰু ষ্ট্ৰিপ আৰ্থিংটো আজিকালি খুব কমেই হৈছে বাৰু খুব কমেই ইউজ কৰে কিন্তু আমি যিটো আমি ইউজ কৰোঁ গাইজ এইবিলাক মানে কিছুমানে যিবিলাক শ্বৰ্টকাট মানে সেইবিলাকে ৰড আৰ্থিংটো ইউজ কৰে আৰু মই যিবিলাক কৰোঁ বেছিভাগ মই বাৰু প্লেট আৰু পাইপ আৰ্থিঙে কৰিছোঁ পাইপ আৰু প্লেট আৰ্থিং এই দুটা আৰ্থিঙে কৰিছোঁ গাইজ আপোনালোকে যদি নাজানে আৰ্থিং বুলি আপোনালোকে বহুতো হয়তো শুনি থাকে বা ইলেক্ট্ৰিকেলৰ কাম কৰে আপোনালোকে কিন্তু আপোনালোকে হয়তো এই যে 5টা টাইপৰ যে আৰ্থিং আছে এইটো হয়তো আপোনালোকে বহুতে নাজানে আপোনালোকে হয়তো কিছুমানে ৰড আৰ্থিং বা পাইপ আৰ্থিং এই বস্তু দুটা বা প্লেট আৰ্থিং এইবিলাকে জানে কিন্তু এটা যে কইল আৰ্থিং বা ষ্ট্ৰিপ আৰ্থিং এইবিলাক আৰ্থিঙো যে আছে হয়তো আপোনালোকে নাজানিব পাৰে যদিও ইলেক্ট্ৰিকেল কাম কৰে বহুতে নাজানে মানে এই বস্তুটো তো মই সেই বস্তুটো আপোনালোকক কেনেকুৱা টাইপৰ বা কেই টাইপৰ আৰ্থিং আছে
মই বুজাম বাৰু বেলেগ এদিন এইবিলাক এই আৰ্থিঙৰ বিষয়ে কেনেকৈ কি কৰা হয় নহয় কোনটো কি আৰ্থিং মই যদি পাৰোঁ প্ৰেক্টিকেল কৰি আপোনালোকক দেখাব চেষ্টা কৰিম তো গাইজ ধুনীয়াকৈ আপোনালোকৰ আৰ্থিং কিমান টাইপৰ আছে আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ তো গাইজ আজি ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও কিবা বুজি পালে ভিডিঅ'টো চাই যদি অলপ হ'লেও কিবা বুজি পালে বা শিকিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে লগ পাম বেলেগ দিন বেলেগ এটা ভিডিঅ'ত টেক কেয়াৰ জয় অসম বাই বাই গাইজ বাই বাই